আজিকালি কোনেও এইটো নাচায় যে আপুনি তেওঁলোকৰ বাবে কি কি কৰিলে। মানুহে কেৱল এইটোৱে দেখে যে আপুনি তেওঁৰ বাবে কি নাই কৰা। ঠগ, প্ৰবঞ্চনা আৰু পাপ সিমানেই কৰিব লাগে যিমান আপুনি ভোগাৰ শক্তি থাকে, কাৰণ প্ৰকৃতিয়ে কাকো নেৰে। ইয়াৰ পৰা একো পাৰ্থক্য নপৰে যে মানুহে আপোনাক কিদৰে চাইছে, পাৰ্থক্য ইয়াতহে পৰে যে আপুনি নিজক কিদৰে চাইছে। এজন মিছলীয়া আৰু প্ৰবঞ্চকে এজন সঁচা আৰু নিষ্ঠাৱান ব্যক্তিৰ সৈতে বন্ধুত্ব কেতিয়াও কৰিব নোৱাৰে। অন্তৰৰ পৰা হাজাৰবাৰ চিঞৰক, লাগিলে কান্দক, কিন্তু যাৰ কাণলৈকে আপোনাৰ মাত নাযায় তেওঁ আপোনাৰ জীৱনৰ পৰা আঁতৰি যোৱাই ভাল। যদি কোনোৱে আপোনাক সঁচাকৈ ভাল পায় তেন্তে তেওঁ আপোনাক সকলো দুখ গুণৰ সৈতে আদৰি ল'ব। পুৰণি মানুহবোৰ ভাবুক আছিল, সেয়েহে সম্বন্ধবোৰ সাৱধানেৰে চম্ভালি ৰাখিছিল। কিন্তু আজিকালি মানুহবোৰ প্ৰেক্টিকেল হ'ল, সেয়েহে সম্বন্ধৰ সুবিধা ল'বলৈ ধৰিলে। পাৰ হৈ যোৱা সময়ৰ হিচাপ ৰাখিবলৈ এৰি দিয়ক। যি আপোনাৰ নহয়েই তাক লগত ৰাখিবলৈ এৰি দিয়ক। সুখী হৈ থকাৰ আৰু এটা পদ্ধতি আছে, য'ত লাগে যে আপোনাৰ কোনো মূল্য নাই তাৰ পৰা মৌনতাৰে আঁতৰি অহাই ভাল। সেইজনেই আপোনাৰ সঁচা বন্ধু হ'ব পাৰে, যিয়ে আপোনাৰ বেয়া সময়ত হাতত ধৰি থিয় দিব পাৰে। কিছুমান ধুমুহা এনেয়ে আহি যায় জীৱনলৈ, যিয়ে আপোনাৰ ৰাস্তা চাফা কৰি দিয়ে। যি বস্তুটো সময়ত পোৱা নাযায় সেইটো পিছত পালে বা নাপালেও একো পাৰ্থক্য নপৰে। আপুনি কেতিয়াও কাৰো লগত জবৰদস্তি কৰিব নোৱাৰে যে তেওঁ আপোনাক প্ৰেম কৰক, কিন্তু তেওঁৰ পৰা দূৰলৈ গৈ এইটো অনুভৱ নিশ্চয় কৰাব পাৰে যে তেওঁ কি হেৰুৱালে। কোনোবা যাব বিচাৰে যদি যাবলৈ দিয়ক, জোৰ কৰিতো সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰি। যদি এই দুনিয়াত সুখী হ'বলৈ বিচাৰে তেন্তে এটা কথা সদায়ে মনত ৰাখিব, আপোনাৰ কান্দোনে কাৰো ওপৰত কোনো প্ৰভাৱ নপৰে। আপোনাৰ প্ৰেম তেওঁৰ বাবে চম্ভালি ৰাখক, যিয়ে এইবোৰৰ গুৰুত্ব বুজি পায়। আজিকালিৰ প্ৰেম প্ৰায় এনেকুৱা হৈ পৰিল, কিছু লোকে নিজৰ অহংকাৰৰ বাবে বহুতো সম্বন্ধ হেৰুৱাই দিয়ে। ভুল বুজাবুজিৰ এটা পলেই আপোনাৰ 100টা সুন্দৰ মুহূৰ্তকো পাহৰাই দিয়ে। বিশ্বাস আৰু প্ৰেম বহুত দামী উপহাৰ হয়, সেয়েহে সস্তীয়া লোকৰ পৰা সেই আশা কেতিয়াও নকৰিব। দুখ মানুহৰ আটাইতকৈ ভাল বন্ধু। যেতিয়ালৈকে লগত থাকে বহুত শিক্ষা দিয়ে, আৰু যেতিয়া এৰি যায় সুখ দি যায়। কিছু দুখ এনেকুৱা থাকে যিবোৰ আমি ভিতৰি ভিতৰি সহ্য কৰিব পাৰোঁ, কিন্তু কাকো ক'ব নোৱাৰোঁ। দেৰিকৈ কোৱা সত্যটো কেতিয়াবা কেতিয়াবা অসত্যৰ দৰে হৈ পৰে। যেতিয়া সম্বন্ধটো নতুন হয় তেতিয়া কথা পতাৰ বাহানা বিচাৰে, আৰু যেতিয়া সেই সম্বন্ধই পুৰণা হৈ পৰে তেতিয়া মানুহে দূৰলৈ যোৱাৰ বাহানা বিচাৰে। যি আজি আপোনাৰ ওচৰত আছে জৰুৰী নহয় যে কাইলৈও আপোনাৰ ওচৰত থাকিব, সেয়েহে যি আছে তাক গুৰুত্ব দিবলৈ শিকক। ভাল সময়ে ভাল স্মৃতি আনে, আৰু বেয়া সময়ে ভাল শিক্ষা দিয়ে। যিয়ে আপোনাৰ লগত অন্তৰৰ পৰা কথা পাতে তেওঁক কেতিয়াও মগজুৰে উত্তৰ দিয়াৰ পাপ নকৰিব। জীৱনত প্ৰায় সেইসকলেই আমাক কন্দুৱায় যাৰ সুখৰ বাবে আমি নিজৰ হাঁহি পৰ্যন্ত পাহৰি যাওঁ। নিজৰ কষ্ট তেতিয়া শেষ হৈ যায় যেতিয়া আপোনসকলৰ পৰা আশা নোহোৱা হৈ যায়। কোনোবাই আপোনাৰ খবৰ নল'লে বেয়া নাপাব, কাৰণ এই দুনিয়াত খবৰ লোৱা মানুহ কম আৰু খবৰ বিয়পোৱা মানুহ বেছি। কেতিয়াও আনৰ কথা শুনি নিজৰ সম্পৰ্ক শেষ নকৰিব, কাৰণ সম্পৰ্ক আপোনাৰ, আনৰ নহয়। আপোনাৰ ভাল ব্যৱহাৰে সেই মূল্যৱান বস্তুটোকো দিয়াব পাৰে যাক আপুনি পইচাৰে কিনিব নোৱাৰে। কিছুমান মানুহ আমাৰ সম্বন্ধীয় নহ'ব পাৰে, কিন্তু তেওঁলোকক হেৰুৱাই আমি সকলো হেৰুৱাই দিওঁ। কেতিয়াবা কেতিয়াবা একো নকৰাকৈয়ে আপুনি আনৰ আগত বেয়া হৈ পৰে, কাৰণ মানুহে যেনেকৈ বিচাৰে আপুনি তেনে নকৰে। কোৱা হয় যে যেতিয়া আপুনি হাঁহে তেতিয়া ভগৱানৰ প্ৰাৰ্থনা কৰে, আৰু যেতিয়া আপুনি কান্দে তেতিয়া ভগৱানে আপোনাৰ বাবে প্ৰাৰ্থনা কৰে। মাক দেউতাকেই এনে গুৰু হয় যিয়ে কেতিয়াও দক্ষিণা নলয়, বৰঞ্চ গোটেই জীৱনত কাম আহিব লগা জ্ঞান দিয়ে। পৃথিৱীত কেৱল অন্তৰখনেই আছে যিয়ে বিশ্ৰাম অবিহনেই কাম কৰে, সেয়ে অন্তৰক সুখত ৰাখক, লাগিলে নিজৰ হওক বা আপোনজনৰ।
পৰিণাম সদায়ে প্ৰয়াসৰ হয়, সম্বন্ধ তেজৰ নহয় বিশ্বাসৰ থাকে। কোনোবাই আপোনাৰ সংগ দিয়ক বা নিদিয়ক নিৰাশ নহ'ব, কাৰণ পৰমাত্মাতকৈ ডাঙৰ সংগী আৰু কোনো নাই। জীৱনৰ কিছু সিদ্ধান্ত বহুত কঠিন হয় আৰু এই সিদ্ধান্তই জীৱনৰ গতি সলনি কৰি দিয়ে। ভাল দিশৰ ফালে কোনেও নাযায়, সকলোৱে বেয়াৰ দিশে যায়। সুৰা বিক্ৰী কৰিবলৈ কোনেও নাযায়, গাখীৰ বিক্ৰীৰ বাবে ঘৰে ঘৰে যাব লাগে। খন্তেকৰ খঙৰ বাবে মৰমৰ সম্পৰ্ক ভাঙি যায়। ধ্যান তেতিয়া আহে যেতিয়া সকলো থানবান হৈ যায়। জীৱনত যদি কিবা হেৰুৱাব লগা হয় তেন্তে দুটা কথা সদায়ে মনত ৰাখিব। যি হেৰুৱালে তাৰ দুখ নকৰিব আৰু যি পালে সেয়া কাৰোতকৈ কম নহয়। যি নাই সেয়া এক সপোন হয় আৰু যি আছে সেইটো অতি সুন্দৰ হয়। সদায়ে সন্দেহ কৰা লোকৰ বাবে না বৰ্তমান সুন্দৰ না ভৱিষ্যত সুন্দৰ হ'ব। যেতিয়া মানুহৰ ধৈৰ্য তেওঁৰ সমস্যাতকৈ ডাঙৰ হ'ব তেতিয়া তেওঁক দুনিয়াৰ কোনো শক্তিয়ে হৰুৱাব নোৱাৰে। নিজৰ ইচ্ছাৰ ওপৰত বিজয়ী হোৱাটোৱেই সকলোতকৈ ডাঙৰ জয় হয়। আপোনাৰ তুলনা আনৰ লগত কৰিলে জীৱনত কেৱল সমস্যাই হ'ব। কিবা ভাল কৰিব বিচাৰে যদি সেই সকলোবোৰ এৰি দিয়ক যি নিজৰ স্বাৰ্থৰ বাবে কৰে। যি কাম কৰোঁতে কোনো ভয় নাথাকে তেনে কামে মানুহক ভীৰু বনাই দিয়ে। মগজুত সোমোৱা এটা বেয়া চিন্তাই আপোনাৰ ভাল চিন্তাকো নষ্ট কৰি দিব পাৰে। সৰু সৰু কথাৰো গুৰুত্ব দিব লাগে, কাৰণ পাহাৰে কেতিয়াও কাৰো ৰাস্তাত বাধা নিদিয়ে, কিন্তু সৰু সৰু পাথৰে সদায়ে ভৰিত বিন্ধে। জীৱনত লাগিলে প্ৰতিটো মুহূৰ্তৰে সুবিধা লওক, কিন্তু কাৰোবাৰ বেয়া পৰিস্থিতিৰ নহয়। নিজকে সোণৰ পইচাৰ দৰে বনাওক, যদি নলাটো পৰি যায় তথাপিও যাতে তাৰ মূল্য কম নহয়। মনটো এখন বগা কাপোৰৰ দৰে হয়, যাক যিটো ৰঙতে ডুবাই দিয়া হয় তাৰ ওপৰত সেইটোৱেই ৰং লাগি যায়। মৰহি যায় সেই লোকসকল ফুলৰ দৰে যাক জোখতকৈ বেছি কন্দুৱা হয়। বন্ধুক পইচাৰে নুজুখিব, বন্ধুত্ব পালন কৰা লোক প্ৰায়ে দুখীয়া হয়। চিন্তাধাৰা সদায়ে ভাল ৰাখক, কাৰণ আমাৰ চিন্তাধাৰাই জীৱনত পুনৰ উভতি আহে। ফিল্ডত হাৰি যোৱা মানুহে তথাপিও পুনৰ জিকিব পাৰে, কিন্তু মনৰ পৰা হাৰি যোৱা মানুহে কেতিয়াও জিকিব নোৱাৰে। সমস্যাৰ সৈতে যুঁজ দিওঁতে এটা কথা সদায়ে মনত ৰাখিব, ৰ'দ যিমানেই প্ৰখৰ হ'লেও সাগৰক শুকুৱাব নোৱাৰে। ইমান সোনকালে পৃথিৱীৰ একো বস্তু সলনি হ'ব নোৱাৰে যিমান সোনকালে মানুহৰ চাৱনি আৰু স্বভাৱ সলনি হৈ যায়। গছৰ পৰা সৰি যোৱা পাতেও আমাক শিকাই দিয়ে যে জীৱনত যদি আপুনি বোজা হৈ পৰে তেন্তে আপোনসকলেই আপোনাক পেলাই দিয়ে। যি মানুহে ভাগ্যৰ আশাত বহি থাকে তেওঁ সেইটোও নাপায় যিটো ভাগ্যত থাকে। কাৰোবাৰ বেয়া সময়ত তেওঁৰ হাতত ধৰক, সংগ দিয়ক আৰু তেওঁক সাহস দিয়ক, কাৰণ বেয়া সময়টো কিছু সময়ৰ পিছত আঁতৰি যাব, কিন্তু সেই মানুহজনে আপোনাক গোটেই জীৱন মনত ৰাখিব। ভিডিঅ'টোৰ পৰা যদি অলপমানো উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।